নমস্কাৰ বন্ধু-বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ আহিছো পোলাও ঘৰতে কিদৰে পোলাও বনালো এই পোলাওৰ বাবে ৰেডি কৰি লৈছো। এয়া পিয়াজ কাটি লৈছো আৰু ইফালে বিন গাজৰ এইবোৰ সৰু সৰুকে কাটি লৈছো আৰু ইফালে এয়া চাউল মই ধুই ৰেডি কৰি ৰাখি লৈছো। কুকাৰটো গেছৰ ওপৰত বহাই দিছো। তাতে মই ঘি দিছিলো। ঘি মই নিজে বনোৱা ঘি হয়। ঘিউটো মই বহুৱাই দিলো। তাৰ পিছত ইয়াতে মই ৰেডি কৰি থোৱা কাজু আৰু খিচমিচ এইখিনি মই অকনমান ফ্ৰাই কৰি লম। ইয়াতে ঢালি দিলো। দেখিছে নহয় মই এইদৰে ফ্ৰাই কৰি উঠাই ললো। এইখিনি ৰাখি দিলো আৰু সেইখিনি ঘিউতে মই তেজপাত দুখিলা, জিৰা কেইটামান, গৰম মছলা মানে দালচেনি, ইলাচি, লং এনেকে ফ্ৰাই কৰি লৈছো। এইখিনি ফ্ৰাই হোৱাৰ পিছত ইয়াতে মই কাটি লোৱা পিয়াজখিনি ঢালি দিলো। আপোনালোকে ভিডিওটো শেষলৈ চাব বুলি মই আশা ৰাখিলো আৰু যদি ভিডিওটো ভাল পায় লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব। চেনেলটোৰ সকলো নটিফিকেশন পাই থাকিব। আহকচোন মোৰ পিয়াজ ফ্ৰাই হৈ গল আৰু ইয়াতে মই আদা নহৰু পিচি থোৱা আছিল এইখিনি মই ইয়াতে বাকি দিলো। দি কিছু সময় ফ্ৰাই কৰিম। ধুনিয়া ফ্ৰাই হৈ গল আৰু ইয়াতে এতিয়া মই কাটি লোৱা গাজৰ, বিন বাকি দিলো। ফ্ৰাই কৰি ললো। এইখিনি ফ্ৰাই হৈ গল মোৰ। দেখিছে নহয় ধুনিয়াকে ফ্ৰাই হৈ গল। এইদৰে ঘৰতে পোলাও বনাব পাৰে। মই এনেদৰেই বনাও। বাকি আপোনালোকে যদি ভিডিওটো ভাল পায়, মোৰ বনোৱা পদ্ধতিখিনি ভাল পায়, আপোনালোকে এইদৰে বনাব বুলি আশা ৰাখিলো। ভালদৰে দেখুৱাব পৰা নাই কাৰণ মই এখন হাতেৰে ধৰি আছো কেমেৰাটো। আৰু ইয়াতে মই আন্দাজমতে নিমখ দিলো। গোটেইখিনি ফ্ৰাই হোৱাৰ পিছত ইয়াতে চাউলখিনি ধুই থোৱা চাউলখিনি বাকি দিলো আৰু কিছু সময় ফ্ৰাই কৰিলো। তাৰ পিছত ইয়াতে যিখিনি মই ফ্ৰাই কৰি ৰাখিছিলো কাজু খিচমিচ বাকি দিলো। দি ধুনিয়াকে লৰাই আছো। দেখিছে নহয় আপোনালোকে বাৰু কেনেদৰে বনাই মোক কমেন্ট কৰি জনাবচোন। গোটেইখিনি ফ্ৰাই ভালদৰে হৈ গল। ইয়াতে এতিয়া পানী দিব পৰা হৈ গল। পানীৰ বাবে মই যি কাপটোৰে মই চাউল জুখি দিছিলো সেই কাপটোৰে মই 1.5 কাপ, এইদৰে 1 কাপ আৰু আধা কাপ, এইদৰে যিমান পৰিমাণৰ চাউল দিছো সেইখিনি পানী মই এটা পাত্ৰত বাকি ললো, ৰেডি কৰি ললো আৰু ইয়াতে এতিয়া মই পানীখিনি ঢালি দিলো। কাপ চাউলত 1.5 কাপ পানী এনে ধৰণে মই দিছো। আপোনালোকেও এনেদৰে বনাই চাবচোন। সঁচাকে বহুতেই ভাল হয়। পোলাওখিনি খাবলৈও টেষ্টি হয়। ৰেষ্টুৰেণ্টৰ দৰেই হয় দেখিবলৈ। বাকি যি নহওক এইদৰে মই কৰচৰে ভালদৰে মিলাই লৈছো। পানীখিনিৰ লগত মিক্স কৰি লৈছো। এনেদৰে মিলাই ল'ব লাগিব। লৈ ইয়াতে এতিয়া মই ঢাকনিখন কুকাৰৰ ঢাকনিখন লগাই দিম। কুকাৰটো গেছত চিটি যোৱাৰ কাৰণে অলপ সময় ৰাখি দিম আৰু এতিয়া আহকচোন মই বাহিৰত দেখুৱাই আছো। আমাৰ মিষ্টাৰতে এয়া বাহিৰত কি বনাই আছে, ছাগলীৰ মাংস, খাচী মাংস বনাই আছে বাহিৰত জুইত মাংস বনাইছে আৰু মই ভিতৰৰ গেছত পোলাওটো বনাই দিছো। ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আহকচোন এতিয়া মোৰ চিটি যাবলৈ হ'ল। কুকাৰটো খুলি দেখুৱাও। ওৱাও ইমান ধুনীয়া হৈছে চাওকচোন। এয়া মোৰ পোলাও ৰেডি। এতিয়া কৰচখনেৰে মই ধুনীয়াকৈ মিলাই লৈছো। চাওক বহুত ধুনীয়া হৈছে পোলাওখিনি দেখিব। এতিয়া আমি খাবলৈ লৈছো। লগত আছে মাংস, মাছ, পনীৰ। বাই বাই। এতিয়া এৰিলো আজি।